নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ আজিৰ প্ৰাসংগিক প্ৰশ্নত আমি ইজৰাইলৰ উচ্চতম ন্যায়ালয়ৰ এটা ৰায়দানৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ আৰু সেই যিটো উচ্চতম ন্যায়ালয় ইজৰাইলৰ উচ্চতম ন্যায়ালয়ে যিটো ৰায়দান কৰিলে কালি সেই ৰায়টো অকল ইজৰাইলৰ কাৰণেই গুৰুত্বপূৰ্ণ এনে নহয় তাৰ লগত আমাৰ ভাৰতবৰ্ষৰো ন্যায়পালিকা আৰু ভাৰতবৰ্ষৰ চৰকাৰৰ লগত যিটো সম্পৰ্ক ন্যায়পালিকাৰ লগত যিটো চৰকাৰ সম্পৰ্ক বা ন্যায়পালিকাৰ যিটো ক্ষমতা স্বতন্ত্ৰতা তাৰ লগত এই ৰায়টোৰ সম্পৰ্ক আছে এই ৰায়টো আচলতে কি ৰায় আছিলে আপোনালোকে হয়তো যিসকলে অলপ আন্তৰ্জাতিক যি ঘটনাৰ প্ৰবাহ সম্পৰ্কে যি অলপ খবৰ ৰাখে তেওঁলোকে নিশ্চয় কথাটো গম পায় আৰু এই মুহূৰ্তত আৰু এটা গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে যে এই মুহূৰ্তত গোটেই বিশ্বত দুটা ঘটনাই খলক লগা আছে এটা হৈছে ইউক্ৰেইনত লগা যি যুদ্ধ আৰু অইনটো হৈছে যে হামাছে 7 অক্টোবৰত হামাছৰ যিটো আক্ৰমণ আছিলে সেই আক্ৰমণৰ পিছত ইজৰাইলে পেলেষ্টাইনৰ ওপৰত যিটো আক্ৰমণ চলাইছে গাজাত যি আক্ৰমণ চলাইছে আৰু এতিয়া কিমান হাজাৰ মানুহৰ মৃত্যু হৈছে সেই কাৰণেও ইজৰাইল আৰু পেলেষ্টাইনে এতিয়া বাতৰি কাকতৰ শীৰ্ষত স্থান পাই আছে আৰু সেই সময়তে এই ইজৰাইলৰ উচ্চতম ন্যায়ালয়ৰ যিটো ৰায় সেই ৰায়টোৰ গুৰুত্ব সেই ৰায়টোৰ কি আছে সেই কথাটো আমি অকণমান জনা উচিত 2023 চনৰ জুলাই মাহত ইজৰাইলৰ চৰকাৰে আপোনালোকে জানে যে ইজৰাইলৰ এতিয়া প্ৰধানমন্ত্ৰী হৈছে বেঞ্জামিন নেতানিয়াহু ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পাৰ্টীয়ে ইজৰাইলৰ সংসদত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে আৰু তেওঁলোকে জুলাইত এখন বিল আনিছিলে আৰু বিলখন আছিল কি ৰিজনেবল নেছ ইংৰাজীত ৰিজনেবল নেছ বুলি কয় ৰিজনেবল নেছ মানে হৈছে যুক্তিপূৰ্ণ তাত এই আইনখনে কি হৈছে চৰকাৰে অনা কিবা আইন চৰকাৰে অনা আইন চৰকাৰৰ বিল এখন চৰকাৰে অনা আইন এখন যদিহে যুক্তিপূৰ্ণ নহয় তেতিয়াহ'লে ইজৰাইলৰ উচ্চতম ন্যায়ালয়ে সেই আইনখন তেওঁলোকে ৰদ কৰিব পাৰে সেই আইনখন তেওঁলোকে বাতিল কৰিব পাৰে উচ্চতম ন্যায়ালয় বা আনকি তলৰ যিবিলাক ন্যায়পালিকা আছে তেওঁলোকেও এতিয়া এই বিলখন যেতিয়া অনা হ'ল এই বিলখন কোৱা হ'ল যে আচলতে ৰিজনেবল নেছ যিটো যুক্তিত যিটো গ্ৰাউণ্ডত যিটো ভিত্তিত চৰকাৰে পাছ কৰা কিবা আইন চৰকাৰে সংসদত পাছ কৰা কিবা আইন ন্যায়পালিকাই বা ইজৰাইলৰ উচ্চতম ন্যায়ালয়ে যদি সেইখন বাতিল কৰে সেইখন ৰদ যাতে কৰিব নোৱাৰে এই আইনখনৰ তেওঁলোকে অনা আইনখনৰ কথাটো হৈছে এতিয়া প্ৰশ্নটো হৈছে যে সেই সময়ত এই ইজৰাইলৰ ন্যায়পালিকা সৰ্বোচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ এই যিটো ক্ষমতা যে চৰকাৰে যদি এখন বিধায়ক তেওঁলোকে যদি তেওঁলোকৰ সংসদত যদি তেওঁলোকে এখন বিধায়ক যদি পাছ কৰে তেতিয়াহ'লে সেই বিধায়কখন ইজৰাইলৰ যিটো তেওঁলোকৰ যিখন সংবিধান বা তেওঁলোকৰ ডেমক্ৰেচিৰ যিবোৰ প্ৰিন্সিপল যিবোৰ নীতি মৌলিক যিবোৰ নীতি আছে
সেইবিলাকৰ বিপৰীতে যোৱা আইন এখন যদি পাছ কৰে তেতিয়াহ'লে সেইখন অযুক্তিসংগত বুলি যুক্তিপূৰ্ণ নহয় বুলি এই ৰিজনেবলনেছৰ যিটো ভিত্তি তাৰ ভিত্তিত উচ্চতম ন্যায়ালয়খন কেঞ্চেল কৰি দিব পাৰে, সেইখন ৰদ কৰি দিব পাৰে। এতিয়া প্ৰশ্ন হ'ল যে চৰকাৰে কৈছে যে এই যিখন বিল, এই যিটো আইন তেওঁলোকে আনিলে, সেই আইনৰ দ্বাৰা এই কথাটো তেওঁলোকে কোৱা হ'ল যে এই উচ্চতম ন্যায়ালয়ৰ যিটো ক্ষমতা, এই ক্ষমতাটো তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ পৰা এই বিলখনৰ দ্বাৰা যে এই ধৰণৰ কোনো ক্ষমতা উচ্চতম ন্যায়ালয়ৰ নাথাকিব, যে যুক্তিসংগত যুক্তিপূৰ্ণতাৰ যিটো প্ৰস্তাৱ, সেই প্ৰস্তাৱটো কথাটো তাত নাথাকিব। গতিকে তেওঁলোকে ক'লে যে আচলতে এইটো উচ্চতম ন্যায়ালয়ৰ, ইজৰাইলৰ উচ্চতম ন্যায়ালয়ৰ যিটো ক্ষমতা, এই চৰকাৰে এনেকুৱা এখন আইন আনিব বিচাৰিছে যে যিখনে এই যিটো ৰিজনেবলনেছ, যুক্তিসংগত বা যুক্তিপূৰ্ণ ভিত্তিত যিটো যুক্তিপূৰ্ণৰ কথা কৈ যে এখন আইন যুক্তিপূৰ্ণ হয় নে নহয়, তাৰ ভিত্তিত এখন চৰকাৰে অনা আইন এখন উচ্চতম ন্যায়ালয়ে যদি ৰদ কৰি দিয়াৰ উচ্চতম ন্যায়ালয়ৰ যিটো অধিকাৰ, সেই অধিকাৰটো তেওঁলোকে এই আইনখনৰ যোগেদি, এই আইনখন আনি তেওঁলোকে সেই অধিকাৰটো উচ্চতম ন্যায়ালয়ৰ পৰা কাঢ়ি ল'লে যে আচলতে তেনেকুৱা ধৰণৰ উচ্চতম ৰিজনেবলনেছক লৈ পেলাই উচ্চতম ন্যায়ালয়ে চৰকাৰে অনা আইন এখনৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে। এতিয়া আপোনালোকে গম পাইছে যে এইখন আইন অনাৰ পিছত হাজাৰ হাজাৰ লোক ৰাস্তাত ওলাই আহিছিলে যে এইটো চৰকাৰে এইটোৰ যোগেদি, এই আইনখনৰ যোগেদি, এই ৰিজনেবলনেছ আইনখনৰ যোগেদি তেওঁলোকে আচলতে চৰকাৰ ইজৰাইলৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত এটা হস্তক্ষেপ, আৰু লগে লগে ই ইজৰাইলৰ যিটো গণতন্ত্ৰ, সেই গণতন্ত্ৰৰ ওপৰত এইটো এটা আঘাত, আৰু ন্যায়পালিকাৰ ওপৰত আঘাত। কেনেকৈ গণতন্ত্ৰৰ ওপৰত আঘাত আৰু কেনেকৈ ন্যায়পালিকাৰ ওপৰত আঘাত? স্পষ্ট। সেইটো হৈছে যে চৰকাৰে, সংসদত চৰকাৰৰ সংখ্যাগৰিষ্ঠতা আছে, গতিকে তেওঁলোকে যিকোনো এখন আইন, যিটো আইন গণতন্ত্ৰৰ বিপক্ষে, মানুহৰ মৌলিক অধিকাৰৰ বিপক্ষে, তেনেকুৱা ধৰণৰ এখন আইন যদি আনি দিয়ে আৰু তাত যদি উচ্চতম ন্যায়ালয়ে কোনো হস্তক্ষেপ নকৰে, উচ্চতম ন্যায়ালয়ৰ যদি তাত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাথাকে, তেতিয়াহ'লে দেশকে ই গণতন্ত্ৰৰ কাৰণে এইটো এটা গণতন্ত্ৰ বিৰোধী কথা, আৰু দেশকে ই উচ্চতম ন্যায়ালয়ৰ ক্ষমতা সীমাবদ্ধ কৰাৰ কথা। গতিকে সেই কথাটোক লৈ পেলাই সেই সময়ত ইজৰাইলত হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছিল, আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথা যে ইজৰাইলৰ যে সামৰিক বাহিনীৰ প্ৰাক্তন উচ্চ পৰ্যায়ৰ বিষয়া, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, তাৰপিছত প্ৰাক্তন নিৰাপত্তা, ইজৰাইলৰ নিৰাপত্তাৰ লগত জড়িত থকা প্ৰাক্তন বিষয়া, তেওঁলোকে সকলোৱে একমুখে এই চৰকাৰে অনা যিটো পদক্ষেপ তাৰ তেওঁলোকে বিৰোধিতা কৰিছিলে, আৰু এইখন আইনৰ বিৰোধিতা কৰিছিলে। আৰু আনকি তাৰ বায়ু সেনা বাহিনীৰ পাইলটবিলাকে তেওঁলোকে কৈছে যে চৰকাৰে যদি এনেকুৱা এখন আইন আনে তেনেহ'লে আমি আইন অমান্য কৰিম, চৰকাৰৰ মতে নচলিম। এই ধৰণৰ কাৰবাৰ এটা হৈছিলে, এক ধৰণৰ অচল অৱস্থা এটা সৃষ্টি হৈছিল। আৰু শেহতীয়াভাৱে এতিয়া এইটো ভিত্তিতে যে আচলতে হয় ইজৰাইলৰ চৰকাৰে তেওঁলোকৰ আইন প্ৰণয়ন কৰাৰ অধিকাৰ আছে, সংসদ আইন প্ৰণয়ন কৰিবৰ কাৰণে, কিন্তু সংসদে আইন প্ৰণয়ন কৰিলেও সেই আইনখন যুক্তিপূৰ্ণ হয় নে নহয় তাৰ বিচাৰ কৰাৰ অধিকাৰ আছে ন্যায়পালিকাৰ মানে ইজৰাইলৰ উচ্চতম ন্যায়ালয়ৰ। গতিকে তাৰ ভিত্তিতে তেওঁলোকে কৰিলে কি যে এই আইনখন ৰিজনেবলনেছ যিখন বিল আনিছিলে চৰকাৰে জুলাই মাহত, সেইখন তেওঁলোকে ৰদ কৰি দিলে। এতিয়া এইটো হ'ল ইজৰাইলৰ কথা। এতিয়া ইজৰাইলৰ উচ্চতম ন্যায়ালয়ৰ এই যিটো ৰায়, সেই ৰায়টোৰ ভাৰতৰ লগত তাৰ কি সম্পৰ্ক আছে? আপোনালোকে এটা কথা জানে যে ভাৰতৰ লগত সম্পৰ্ক এইটোৱে আছে, ভাৰতৰ এজন অতি বিখ্যাত ন্যায়বিদ, জুৰিষ্ট, তেওঁৰ নাম হৈছে ফালি এছ নাৰিমান।
ফালি আছনাৰী মানে এটা কথা কৈছিলে যে যেতিয়া কোন সাৰ্বভৌম কোন আটাইতকৈ মানে সুপ্ৰিমেচিটো কাৰ তাত থাকিব তেওঁ সুপ্ৰিমেচি শব্দটো ব্যৱহাৰ কৰিছিলে চূড়ান্ত সিদ্ধান্তটো কোনে ল'ব পাৰে পাৰ্লিমেণ্ট চূড়ান্ত পাৰ্লিমেণ্ট সুপ্ৰিম নে জুডিচিয়াৰী সুপ্ৰিম তেওঁ এটা কথা কৈছিলে যে আচলতে পাৰ্লিমেণ্টটো সুপ্ৰিম নহয় পাৰ্লিমেণ্টৰ হাততো চূড়ান্ত ক্ষমতা নাই জুডিচিয়াৰীৰ হাতত অৰ্থাৎ ন্যায়পালিকাৰ হাততো চূড়ান্ত ক্ষমতা নাই তেনেহ'লে চূড়ান্ত ক্ষমতা কাৰ তাত আছে চূড়ান্ত ক্ষমতা আছে ভাৰতৰ সংবিধানৰ হাতত গতিকে এতিয়া এই সংবিধানৰ তাৰ যিটো তাৎপৰ্য একোটা বিধিৰ একোটা আইনৰ যিটো তাৎপৰ্য তে সংবিধানৰ আৰু সাংবিধানিক যি প্ৰমূল্য সাংবিধানিক যিটো অৰ্থ সাংবিধানিক যিটো লক্ষ্য তাৰ ভিত্তিতহে একোটা আইন ব্যাখ্যা হ'ব আৰু সেই ব্যাখ্যাৰ ক্ষেত্ৰত কোনে চূড়ান্ত ৰায়দান দিব তেওঁ কৈছে যে সেই ব্যাখ্যাৰ ক্ষেত্ৰত ৰায়দান দিব কিন্তু ন্যায়পালিকাই অৰ্থাৎ উচ্চতম ন্যায়ালয় এটা কেইটামান শেহতীয়া কথা চোৱা যাওক যে এটা ৰায়দানত মই এই কথাটো ইয়াৰ আগতে আলোচনা কৰিছোঁ ইয়াতে প্ৰাসংগিক প্ৰশ্নতে আলোচনা কৰিছোঁ 3 মাৰ্চত এটা উচ্চতম ন্যায়ালয়ৰ এজন সাংবিধানিক বিচাৰপীঠে 5জনীয়া সাংবিধানিক বিচাৰপীঠে এটা ৰায় দিছিল সেই ৰায়টো কি আছিল সেই ৰায়টো আছিল যে ভাৰতবৰ্ষত নিৰ্বাচন আয়ুক্ত নিৰ্বাচন কৰাৰ তেওঁলোকক নিয়োগ কৰাৰ তেওঁলোকক নিযুক্তি দিয়াৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত 3জন মানুহ থাকিব লাগে উচ্চ পৰ্যায়ৰ কমিটিত এটা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী 2 নম্বৰ হৈছে যে তাৰ বিৰোধী পক্ষৰ নেতা আৰু 3 নম্বৰ হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মানে ভাৰতৰ মুখ্য ন্যায়াধীশ কিন্তু আপোনালোকে গম পায় যে মোদী চৰকাৰে অলপতে এখন আইন আনিলে আৰু যিখন আইনত ইলেকশ্যন কমিশ্যনাৰ্ছ এপইণ্টমেণ্ট বিল যিখন তেওঁলোকে আনিলে তাত তেওঁলোকে কৰিলে কি যে প্ৰধানমন্ত্ৰী থাকিব সেইখন কমিটিত বিৰোধী দলৰ দলপতিও থাকিব তাত কিন্তু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মুখ্য ন্যায়াধীশৰ সলনি তাত এজন কেবিনেট মিনিষ্টাৰ থাকিব আৰু যিজন তেতিয়াহ'লে কি হ'ল সেই কথাটো আগতে কৈছোঁ তেতিয়াহ'লে তাৰমানে এইটো পূৰা চৰকাৰ কাৰণ চৰকাৰে যিটো নিবিচাৰে সেইটো তাত হ'বই নোৱাৰে কাৰণ 2জন চৰকাৰৰ মানুহ আছে এজন প্ৰধানমন্ত্ৰী আৰু এজন হৈছে কেবিনেট মিনিষ্টাৰ তেতিয়াহ'লে অথচ উচ্চতম ন্যায়ালয়ৰ 5জনীয়া বিচাৰপীঠে কিন্তু কৈছিলে যে এই ধৰণে কমিটিটো কৰিব লাগে কিন্তু চৰকাৰে তাৰ সম্পূৰ্ণ বিপৰীত কৰি তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আঁতৰাই দি তাত এজন কেবিনেট কেন্দ্ৰীয় মন্ত্ৰী এজনক তাৰ ঠাইত দিলে ফলস্বৰূপে কি হ'ল ফলস্বৰূপে নিৰ্বাচন আয়ুক্ত এই গোটেইটো চৰকাৰৰ পকেটত সোমাল 2 নম্বৰ কথা আপোনালোকে আৰু গম পায় যে এই শীতকালীন অধিৱেশনৰ শেষৰ ফালে ভাৰতীয় ন্যায় সংহিতা 2023 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ভাৰতীয় সাক্ষ্য বিল 3খন অতি গুৰুত্বপূৰ্ণ বিল সংসদত পাছ কৰি তেওঁলোকে আইন কৰিছে আৰু যি সময়ত সংসদৰ আধাতকৈ বেছি তাত কোনো বিৰোধী পক্ষৰ সদস্য নাই বুলিয়ে ক'ব পাৰি চৰকাৰে আনকি আলোচনাও নকৰিলে এতিয়া প্ৰশ্ন হ'ল যে চৰকাৰে এনেকুৱাকৈ যদি তেওঁলোকে আইন পাছ কৰে বিল পাছ কৰে বিধেয়ক পাছ কৰে আইন প্ৰণয়ন কৰে আৰু তাত যদি উচ্চতম ন্যায়ালয়ে তাত যদি কোনো হস্তক্ষেপ নাথাকে বা উচ্চতম ন্যায়ালয়ে যদি তাত কোনো হস্তক্ষেপ কৰিব নোৱাৰে তেতিয়া তাৰ ফলাফলটো কি হ'ল তাৰ ফলাফলটো এইটোৱে হ'ল যে তাৰমানে এটা ৰাজনৈতিক দল তেওঁলোকৰ যদি সংখ্যাগৰিষ্ঠতা থাকে তেন্তে তেওঁলোকে যি মন যায় তাকেই কৰিব পাৰে যিটো ইজৰাইলৰ যিটো ৰিজনেবলনেছ যিটো আৰ্গুমেণ্ট যিটোৰ কাৰণে এখন আইন পাছ কৰিলে সেইখন আইন যুক্তিপূৰ্ণ হয়নে নহয় সেইখন আইনে গণতান্ত্ৰিক যিটো মূল্যবোধ সেইটো প্ৰতিফলিত কৰে নে নকৰে আৰু ভাৰতবৰ্ষত ঠিক তেনেদৰে যে আইন এখন আনিলে তাত সংবিধানক সেই আইনখনে সংবিধানৰ যিটো মূল্যবোধ সেইটো প্ৰতিফলিত কৰে নে নকৰে সেইটো নোচোৱাকৈ চৰকাৰে নিজৰ সুবিধা মতে যদি এখন আইন প্ৰণয়ন কৰে আৰু তাত যদি ন্যায়পালিকাৰ কোনো হস্তক্ষেপ কৰাৰ
তাত যদি কোনো সুবিধা নাথাকে তেতিয়াহ'লে কি হ'ল? এতিয়া দুটা কথাই হ'ল। এটা হ'ল যে গণতন্ত্ৰ বিপৰ্যস্ত হ'ল, আৰু ২ নম্বৰ কথা ন্যায়পালিকাৰ যিটো ক্ষমতা, সেই ন্যায়পালিকাৰ ক্ষমতাৰ ওপৰত এটা ৰাজনৈতিক হস্তক্ষেপ চলিল। গতিকে সেইকাৰণে মই কৈছোঁ যে এই ইজৰাইলৰ যিখন বিল, যিখন আইন ৰিজনেবলনেছ অৰ্থাৎ যুক্তিপূৰ্ণতাৰ প্ৰশ্নত যিখন আইন ইজৰাইলৰ উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে, সেই আইনখনৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত সেই আইনখন অত্যন্ত গুৰুত্বপূৰ্ণ। সেই আইনৰ বাতিলকৰণটো অত্যন্ত গুৰুত্বপূৰ্ণ এইকাৰণে যে ইজৰাইলৰ দৰে আজি ভাৰতৰ জুডিচিয়াৰীৰ ন্যায়পালিকাৰ ওপৰত যিটো প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বৰ্তমানৰ চৰকাৰখনে যিটো হস্তক্ষেপ কৰি আছে, তাৰ এই আইনৰ প্ৰশ্নটো আনি ইয়াত আমি মানুহে বিদ্ৰোহ কৰা দেখা নাই ৰাজপথত। কিন্তু এই আইন যদি আমাৰ চৰকাৰে এতিয়া যি প্ৰক্ৰিয়াৰে যি ধৰণে তেওঁলোকে আইন প্ৰণয়ন কৰি আছে, আৰু ইয়াৰ আগতে তেওঁলোকে এটা প্ৰচেষ্টা কৰিছিলে যে, আৰু সেইটো মানে এই যিটো জুডিচিয়াৰী ভাৰ্চেছ পাৰ্লিয়ামেণ্ট, সংসদ সাৰ্বভৌম নে জুডিচিয়াৰী সাৰ্বভৌম, কথাটো মই আগতে কৈয়ে গ'লোঁ। কিন্তু আমাৰ উপৰাষ্ট্ৰপতিয়ে এই কথাটো বাৰে বাৰে কৈ আছে, আৰু কোনোবা কেবিনেট মিনিষ্টাৰ কৰিছিলে আপোনাৰ যেতিয়া কিৰেণ ৰিজিজু হোম ডিপাৰ্টমেণ্টত আছিলে, তেওঁ ডেপুটি তেওঁ ষ্টেট মিনিষ্টাৰ হৈ পেলাই তেওঁ তেতিয়া কৈছিলে যে নাই, পাৰ্লিয়ামেণ্টৰ যি মন যায় তাকে কৰিব পাৰিলে, পাৰ্লিয়ামেণ্ট মানে হৈছে নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত জনসাধাৰণৰ প্ৰতিনিধি আছে, গতিকে পাৰ্লিয়ামেণ্টে যি আইন প্ৰণয়ন কৰিব পাৰে, পাৰ্লিয়ামেণ্টৰে চূড়ান্ত ক্ষমতা পাৰ্লিয়ামেণ্টৰ আছে, আৰু জুডিচিয়াৰীৰ সেই ক্ষমতাটো নাই। এইটো আমাৰ দেশৰ ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে কৈ আছে, এসময়ত এজন মন্ত্ৰীয়ে কৈছিলে। গতিকে এই ব্যৱস্থাটো এইটো যদি কৰা হয়, অৰ্থাৎ সংসদত এটা ৰাজনৈতিক দলৰ সংখ্যাগৰিষ্ঠতা আছে বুলিয়েই তেওঁলোকে যদি মন মৰ্জিমতে যি মন যায় তেনেকুৱা ধৰণৰ আইন প্ৰণয়ন কৰাৰ অধিকাৰ যদি তেওঁলোকক দিয়া হয়, আৰু সেই আইনখন যুক্তিপূৰ্ণ হয় নে নহয়, সেই আইনখনে সাংবিধানিক যিটো লক্ষ্য আৰু সাংবিধানিক যিটো মূল্যবোধ সেইটো প্ৰতিফলিত কৰে নে নকৰে, সেইটো বিচাৰ কৰাৰ ক্ষমতা যদি উচ্চতম ন্যায়ালয়ৰ নাথাকে, তেতিয়াহ'লে ই দেকদেককৈ গণতন্ত্ৰৰ কাৰণে এটা ভাবুকি আৰু ন্যায়পালিকাৰ কাৰণেও এটা ভাবুকি। আৰু ইজৰাইলৰ উচ্চতম ন্যায়ালয়ে যিটো ৰায়দান প্ৰদান কৰিলে, সেই ৰায়দানটোক আমি ক'ম যে সি এটা গণতন্ত্ৰৰ সুৰক্ষাৰ কাৰণে আৰু ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ কাৰণে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ। আমি আশা কৰিম যে ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়ে এই কথাটো গুৰুত্ব সহকাৰে ল'ব, আৰু গণতন্ত্ৰত হস্তক্ষেপ কৰা আইন যদি চৰকাৰে ইতিমধ্যে কৰি আছে, সেই আইনবোৰৰ যিটো নিয়ন্ত্ৰণ কৰা বা সেই আইনবিলাকৰ বাছ বিচাৰ কৰাৰ চিন্তাটো তেওঁলোকে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে কৰিব। আৰু তাৰ একেবাৰে শেহতীয়া উদাহৰণ হৈছে নিৰ্বাচন আয়ুক্ত নিয়োগ কৰাৰ যিখন আইন, উচ্চতম ন্যায়ালয়ৰ ৰায়ক প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ সেই ৰায়ৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই দি চৰকাৰে যি আইন তেওঁলোকে প্ৰণয়ন কৰিলে, এতিয়া ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত, উচ্চতম ন্যায়ালয়ৰ মজিয়াত বা উচ্চতম ন্যায়ালয়ৰ বিবেকৰ কাৰণে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে তেওঁলোকে সেই আইনখন সন্দৰ্ভত তেওঁলোকে কি ব্যৱস্থা লয়। আৰু সংসদত এই ধৰণে যে এটা দলৰ সংখ্যাগৰিষ্ঠতা থকাৰ কাৰণে তেওঁলোকে বিৰোধীৰ কোনো কথাক কাণসাৰ নিদিয়াকৈ যি মন যায় তেওঁলোকে সেই ধৰণে যদি আইন প্ৰণয়ন কৰি যায়, আৰু তাত যদি দেশৰ উচ্চতম ন্যায়ালয়ে কোনো হস্তক্ষেপ নকৰে, তেনেহ'লে কিন্তু এইটোৱে আমাৰ গণতন্ত্ৰৰ কাৰণে এটা অত্যন্ত ক্ষতিকাৰক কথা। আৰু ই লগতে আমাৰ ন্যায়পালিকাৰ যিটো স্বতন্ত্ৰতা, ন্যায়পালিকাৰ যিটো ক্ষমতা, তাৰ ওপৰতো কিন্তু এক ধৰণৰ হস্তক্ষেপ। সেয়েহে মই কৈছোঁ যে
ইজৰাইলৰ উচ্চতম ন্যায়ালয়ে যিখন চৰকাৰী আইন কালি বাতিল কৰিলে, সেই বাতিলকৰণটো ভাৰতবৰ্ষৰ কাৰণে, পৃথিৱীৰ অন্য দেশৰ কাৰণেও, কিন্তু ভাৰতবৰ্ষৰ কাৰণে তাৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ। ধন্যবাদ।